মেহমুদ মাদানী অসমলৈ আহি অসমত সাম্প্ৰদায়িকতাৰ এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ইতিমধ্যে ষড়যন্ত্ৰ আৰম্ভ কৰিছে আৰু গোটেই এই ষড়যন্ত্ৰৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী আছে বুলি ইতিমধ্যে মই ঘোষণা কৰিছিলোঁ। মেহমুদ মাদানীৰ লগত কি সম্পৰ্ক আছে হিমন্ত বিশ্ব শৰ্মাৰ, মেহমুদ মাদানীৰ লগত আজমল চাহাবৰ কি সম্পৰ্ক আছে, এই সকলো কথা সবিস্তাৰে মই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলোঁ। আজি মেহমুদ মাদানী আহি ক'ত আছে? আল সালাম বুলি যিখন হস্পিটেল আছে গোৱালপাৰাৰ, এখন বদৰুদ্দিন আজমলৰ তাৰ পিছফালে য'ত বদৰুদ্দিন আজমল থাকে গ'লে গোৱালপাৰালৈ, তাত 7 গৰাকী যি আছে প্ৰতিনিধি তেওঁলোকে তাত আশ্ৰয় লৈছে আৰু ইতিমধ্যে অহা খবৰ মতে তাত AIDFৰ যিসকল বিধায়ক আছে তেওঁলোকো উপস্থিত আছে। গতিকে আমি এই কথাই প্ৰমাণ কৰিলে যে বদৰুদ্দিন আজমল যিহেতু যোৱা নিৰ্বাচনৰ পাছত অসমত নচলা হ'ল, ৰাইজে বুজি পালে যে তেওঁ বিজেপিৰ বি টিম বা বিজেপিৰ এজেণ্ট হৈ কাম কৰি আছে। এতিয়া বদৰুদ্দিন আজমলৰ যোগেদি হিমন্ত বিশ্ব শৰ্মাই মেহমুদ মাদানীক আমদানি কৰি, অৰ্থাৎ এগৰাকী সাম্প্ৰদায়িকতাৰ এজেণ্টক বাহিৰৰ পৰা আউটচোৰ্চিং কৰি অসমৰ মাজত সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ চিন্তা চৰ্চা কৰিছে।